হেল্ল' বন্ধুসকল, নমস্কাৰ জনাইছোঁ সকলোকে। বন্ধুসকল, ইতিমধ্যে আপোনালোকে অৱগত হৈছে DWR যি চলিত নিযুক্তি প্ৰক্ৰিয়া বিভিন্ন বেমেজালিৰ সৃষ্টি হৈ আছে। বিভিন্নজনে বিভিন্ন ধৰণৰ কেছসমূহ ইয়াতে ফাইল কৰি আছে। চ' আপোনালোকে জানে, যিসকলৰ সন্মুখত বিপদ আহে তেখেতসকলে নিজৰ বিপদৰ পৰা ৰক্ষা কৰাৰ কাৰণে নিজকে চেষ্টা কৰে। চ' যদি আজি আপোনালোকৰ কাৰোবাৰ কিবা অসুবিধা আহে বা কিবা বিপদ আহে, তেতিয়া আপোনালোকে নিজৰ বিপদৰ পৰা ৰক্ষা পাবলৈ নিজে চেষ্টা কৰিব বা যুঁজিব। চ' বিষয়টো হৈছে আইনী প্ৰক্ৰিয়াৰে যুঁজিব লাগে। চ' NSS প্ৰাৰ্থীসকলে যেতিয়া ইনভেলিড হৈছিল NSSৰ DLEডখন, তেতিয়া তেখেতসকলৰ বা আমাৰ NSS প্ৰাৰ্থীসকলে সকলোৱে মিলি 2 বছৰ 1.5 বছৰ যুঁজাৰ পিছত তেখেতসকলে ন্যায় লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু কিছুদিন আগতে DWR 5500 যি ভেৰিফিকেশ্যন লিষ্টৰ কাৰণে এখন নটিচ মাৰিছিলে, ভেৰিফিকেশ্যনৰ নটিচ আহিছিল। এইখিনি ডকুমেণ্টছ NSS প্ৰাৰ্থীসকলে ইণ্টাৰভিউৰ কাৰণে ছাবমিট কৰিব লগা হৈছিল। সেই ডকুমেণ্টছ ৰিলেক্সেশ্যনৰ বাবে বহুতেই আকৌ ন্যায়ালয়ৰ কাষ চাপিছিলে, আপোনালোকে ইতিমধ্যে অৱগত। আৰু সেই কেছটোৰ যোৱা 30 তাৰিখে হেয়াৰিং হৈছিলে। আৰু তাতে যিহেতু ইয়াৰ আগত গভৰ্ণমেণ্টৰ উকিলৰ ফালৰ পৰা যি সময় বিচৰা হৈছিল 1 মাহ, তো সেইটো সময়ৰ ভিতৰত তেখেতসকলে এফিডেভিট ফাইল কৰা নাই। আৰু যোৱা যিটো হিয়াৰিং হ'ল, তাতে আকৌ চৰকাৰী পক্ষৰ উকিলে 10 দিনৰ সময় লৈছে, বা সেইখিনি ইতিমধ্যে আপোনালোকে অৱগত হৈছে। মই আজি ভিডিঅ'টো সেইকাৰণে লৈ আহিছোঁ। ইতিমধ্যে আপোনালোকে জানে যে যিখন কেছ চলি আছে NSSৰ ডকুমেণ্টছ ৰিলেক্সেশ্যনৰ, তাতে আকৌ কোনোবা বেলেগ পাৰ্টীয়ে তাতে IA দাখিল কৰিছে। ইতিমধ্যে আপোনালোকে জানে IA কি হয়, ইণ্টাৰলকুটৰী যিখন এপ্লিকেশ্যন হয়, আপোনালোকে জানে। মই যিমানখিনি জানো বা অৱগত হয়, এইটো হৈছে এই মামলাটো যে চলি আছে তাৰ সেই সম্পৰ্কে এটা অনুৰোধ কৰিছিল। হয়তো পিছত আমি গম পাম হেয়াৰিঙৰ পিছত কি অনুৰোধ কৰিছে বা অনুৰোধ পত্ৰ কি আছিল সিহঁতৰ। এইটো ইণ্টাৰলকুটৰী এপ্লিকেশ্যন, এইটোৰ এটা অনুৰোধ পত্ৰ। তো অনুৰোধ পত্ৰখন কি আছিল সেইটো আমি হেয়াৰিঙৰ পিছত গম পাম। চ' সেই বিষয়ে মই কিছু কথা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম বন্ধুসকল। ইতিমধ্যে আপোনালোকে দেখিছে, চাওক স্ক্ৰীণত দেখিবলৈ পাই আছে। ইয়াতে প্ৰণামা ডেকা আৰু কেইজনমান মিলিয়ে 4জন মিলি গোটেইখিনি পিটিশ্যনৰে প্ৰণামা ডেকা আৰু লগতে 3-4জন আছে। চ' তেখেতসকলেই IAটো দাখিল কৰিছে আৰু ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা কৰিছে বন্ধুসকল। আপোনালোকে জানক ক'ৰ পৰা কৰিছে। আৰু বহুতেই ক'ব খোজে যে এই প্ৰাৰ্থীসকল NISৰ প্ৰাৰ্থী হয়। চাওক, NISৰ হয় নে ৰেগুলাৰ হয় নে SCT হয়, এতিয়া আমি ক'ব নোৱাৰিম, যিহেতু আমাৰ হাতত সঠিক তথ্য নাই। কিন্তু বিভিন্ন গ্ৰুপত কৈ আছে মানুহে যে SCT আৰু ৰেগুলাৰবিলাকে লগতে NISৰ কিছুমানক লগত মিলি কিনে এপ্লিকেশ্যনটো দাখিল কৰিছে। আৰু তেখেতসকলৰ দাবী যিমানখিনি অৱগত হৈছোঁ, তেখেতসকলে অতি সোনকালে বিষয়টো যাতে সমাপ্তি ঘটায় বা হেৰি কৰে, সেই সম্পৰ্কে তেখেতক দাবী কৰিছে আৰু সোনকালে নিযুক্তি দিয়াৰ দাবী কৰিছে। চ' সেই বিষয়ে আমি নিশ্চয় অৱগত কৰাম আপোনালোকক নেক্সট যেতিয়া হিয়াৰিং হ'ব। চ' চিভিল যি এপ্লিকেশ্যন IA, বহুতেই বহুত ধৰণৰ কথা কৈ আছে যে NISৰ এগেইনষ্টত কৰিছে বা NISক আউট কৰাৰ কাৰণে কৰিছে। যি ডকুমেণ্ট বিচাৰিছে সেই ডকুমেণ্টছ মেণ্ডেটৰী কৰাৰ কাৰণে কৰিছে। বহুতেই বিভিন্ন ধৰণৰ মেছেজসমূহ দেখিবলৈ পোৱা গৈছে। চাওক, মই আৰু মেইন ৰেছপণ্ডেণ্ট আপোনালোকে যদি চাবলৈ যায়, ইয়াতে মেইন ৰেছপণ্ডেণ্ট চাব আপোনালোকে দি ষ্টেট অফ আছাম। আৰু বাকী আৰু ৰাখিছে আপোনাৰ NCT ৰাখিছে, আপোনাৰ NCERT ৰাখিছে, NIOS নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিং ৰাখিছে। আৰু বাকী যিসকল পিটিশ্যনাৰ আছিল মেইন কেছৰ, সেইসকলৰ ইয়াতে ৰেছপণ্ডেণ্ট হিচাপে ৰাখিছে বন্ধুসকল। চ' বহুতেই বিভিন্ন ধৰণৰ মেছেজসমূহ কৰিছে। ৰেছপণ্ডেণ্টসমূহৰ ইয়াতে যিসকল দেখিবলৈ পোৱা গৈছে, সেইসকলৰ এগেইনষ্টত কেছটো হৈছে নেকি? হয় বন্ধুসকল, আপোনালোকে যদি ক'ব যায় যে ৰেছপণ্ডেণ্ট কোন হয়, ৰেছপণ্ডেণ্ট হৈছে তেখেতসকলে জবাব দিব লাগিব বা জবাবদাহি হ'ব লাগিব যিটো কেছ IA ফাইল কৰিছে, সেইখিনি হয়। তো সেইখিনিয়ে, আৰু ইমান চিন্তাৰ বিষয় নাই বন্ধুসকল। যিমানখিনি আমি অৱগত হৈছোঁ যে প্ৰাৰ্থীসকলে বহুত দিনৰ পৰা ভুগি আছে, লাগিলে NISৰ প্ৰাৰ্থী হওক, SCT ODL হওক, ৰেগুলাৰেই হওক, তেখেতসকলে অধৈৰ্য হৈ গৈছে। যিহেতু বাৰে বাৰে ডেটসমূহ পিছুৱাই আছে, সম্ভৱতঃ তেখেতসকলে এই IAটো ফাইল কৰাৰ মূল উদ্দেশ্য হৈছে অতি শীঘ্ৰেই বিষয়টো নিষ্পত্তি কৰিব লাগে। কাৰণ বহুতৰেই কি হৈছে,
অধিকাৰসমূহৰ পৰা বঞ্চিত হৈ আছে বন্ধুসকল। আজি DEEৰ যি 5500 যি নিযুক্তি প্ৰক্ৰিয়া প্ৰায় 2 বছৰ ধৰি চলি আছে, এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। চ' মই যিমানখিনি ভাবিছোঁ বা অৱগত হৈছোঁ এনেকুৱাই হ'ব বন্ধুসকল। ইয়াতে ক'তো মানে হয়তো আপিল কৰা হোৱা নাই যে এইখিনি ডকুমেণ্টছ বাধ্যতামূলক কৰিব লাগিব, এই ক্ষেত্ৰত কৰা হোৱা নাই বন্ধুসকল। চ' ইমান চিন্তিত নহ'ব, আমাৰ NSS প্ৰাৰ্থীসকলক কৈছোঁ ইমান চিন্তিত নহ'ব বন্ধুসকল। পৰৱৰ্তী আপডেট যিখিনি আহে মই আপোনালোকক নিশ্চয় জনাম। আমাৰ এই চেনেলটো যদি আপোনালোকে এতিয়া ছাবস্ক্ৰাইব কৰে নাই, ছাবস্ক্ৰাইব কৰি ৰাখিব। নিশ্চয় বন্ধুসকল এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকৰ মই লৈ আহিম। বহুতে হয়তো ভাবিছে যে আকৌ NISৰ বিৰুদ্ধে কেছ কৰিছে বা NIS ইনভেলিড কৰাৰ কাৰণে কেছ কৰিছে, এইটো নহয় বন্ধুসকল। এই IAটো ফাইল কৰাৰ মূল উদ্দেশ্য হ'ব পাৰে যিহেতু পলম হৈ আছে, তাৰ ক্ষেত্ৰত অতি সোনকালে যাতে কেছটো সমাধান কৰে, সেই ক্ষেত্ৰত হয়তো সম্ভৱতঃ IA ফাইল কৰা হৈছে বন্ধুসকল। তো আজিলৈকে ইমানেই বন্ধুসকল, নিশ্চয় লগ পাম পৰৱৰ্তী ভিডিঅ'ত। জয় অসম।